হেল্ল' গাইজ, মই জিজাছ আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ভাই। তো যোৱাকালি মই ঘৰত আহিছোঁ আৰু অহাকালি আৰু আকৌ যাব লাগিব গুৱাহাটীত। তো আজি মই আপোনালোকৰ ঘৰত আহিছোঁ যখন মই ফাৰ্মৰ ভিডিঅ'বিলাক আপোনালোকক দেখুৱাম। তো ফাৰ্মত মোৰ মুৰ্গীবিলাক কিমান আছে আৰু গাহৰিবিলাক আজি দেখুৱাম আপোনালোকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেল নতুন কৈছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু টিং টাং মাৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই যে আছোঁ মুৰ্গীটো চাবৰ কাৰণে, মুৰ্গীবিলাকে মানে দেহাটো মানে দুৰ্বল হৈ আছে বুলি কৈছিল মানে ঘৰৰ মানুহজনীয়ে। কিবা হৈ আছে আৰু ইফালে চাওক মুৰ্গীবিলাকে, এই যিটো আৰিয়াৰ মুৰ্গীবিলাকে এই যিটো চাওক ডাঙৰেই হৈছে আৰু ডাঙৰ হ'ব বাকী আছে। আৰু যিটো মানে বগা টাৰ্কিটো আছিল, সেই বগা টাৰ্কিটো মানে অলপ মানে দেহাটো দুৰ্বল হৈছে, মানে কোনোবাই মানে বাতুল দি মাৰছে নেকি। টাৰ্কি মুৰ্গীয়ে মানে অলপ দুৰ্বলতা আছিল, তাৰ কাৰণে টাৰ্কি মুৰ্গী যিটো বগাটো আছিল সেই বগাটো মানে মাৰিখিনি সিহঁতে মানে খালে। আৰু মই নিজে মানে অৰ্ডাৰ দিছোঁ, মানে টাৰ্কি মুৰ্গীটো যিটো মানে দুৰ্বলতা হৈ আছে তেনেহ'লে তোমালোকে মাৰি খা বুলি মই নিজে মানে অৰ্ডাৰ দিলোঁ। এইফালে চাওক কলাগিটি মানে ভালেই আছে মানে বৰ্তমান। এই যিটো চাওক এইটো এটা আৰু সেইফালে এটা আৰু এই যিটো এটা ডাঙৰেই হৈছে আৰু এইফালে চাওক আৰিয়ালিয়াৰ মুৰ্গী চাওক একদম মজা। চাওক কালা টাৰ্কিটো এই যিটো এটা আৰু সেইফালে এটা, তো এইফালে তিনিটা আছে টাৰ্কি মুৰ্গী, এটা বোলে সেইফালে আছে চাগে এই যিটো এটা আৰু আপোনালোকৰ যদি আৰিয়ালিয়াৰ মুৰ্গী যদি লাগে ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে, কণ্টেক্ট কৰিব পাই যাব। বেছি নি আৰু এইখিনি আছে আৰু গোটেইকেইটা মানে বিক্ৰী কৰিয়ে দিলোঁ আৰু প্ৰায়ভাগে। আৰু যদি আপোনালোকক যদি আৰিয়ালিয়াৰ মুৰ্গী লাগে কণ্টেক্ট কৰিব। এই যিটো চাওক এই যিটো আৰু মানুহ ক'ত যায় তাতে মানে পিছে আহে চাব নেকি আপোনালোকে। এই যিটো চাওক মই ক'ত যাওঁ পিছে আহি যাব এই যিটো। আৰু টাৰ্কি মুৰ্গীবিলাকে যেতিয়া গৰম হ'ব তেতিয়া মানে একদম মানে টাৰ্কি মুৰ্গীবিলাক মানে গৰমটো সহ্য কৰিব নোৱাৰে, তো তাৰ কাৰণে মানে দেহাটো দুৰ্বল হয় আৰু বেমাৰ হ'ব চান্স থাকে। আৰু বহুত মানুহে নাজানে টাৰ্কি মুৰ্গী পোহে ঠিকেই, কিন্তু টাৰ্কি মুৰ্গীবিলাকে যেতিয়া মানে ৰ'দটো বেছি হ'ব, গৰমটো বেছি হ'ব, তেতিয়া মানে টাৰ্কি মুৰ্গীবিলাকে মানে একদম দেহাবিলাক মানে দুৰ্বল থাকে। তাৰ কাৰণে ORS খুৱাব লাগে। আপোনালোকে যদি টাৰ্কি মুৰ্গী যদি পোহে তেনেহ'লে আপোনালোকে ORS খুৱাব। আৰু যিটো আৰিয়ালিয়াৰ মুৰ্গী আছে যে সেই আৰিয়ালিয়াৰ মুৰ্গীৰ কাৰণে ORSবিলাক খুৱাব লাগিব। যেতিয়া ORS খুৱাব তেতিয়াহে মুৰ্গীবিলাকৰ মানে দেহাটো ভাল থাকে আৰু দেহাটো মানে ভালকৈ ৰাখিব পাৰে। নহ'লে আপোনালোকৰ টাৰ্কিবিলাকৰ মানে একদম মানে দুৰ্বলতা হ'ব পাৰে। এই যিটো চাওক দেহাবিলাক চাওক একদম নম্ৰতা হৈছে টাৰ্কিটো এই যিটো চাওক। আৰু আৰিয়ালিয়াৰ মুৰ্গীবিলাকে বেছি মানে দুৰ্বল নহয়, ভিমাৰেলটো দিব লাগে। আপোনালোকে যদি ভিমাৰেলটো যদি সপ্তাহত যদি 2বাৰ বা 3বাৰ যদি দিয়ে থাকে তেনেহ'লে ইমান দেহাটো দুৰ্বল নাথাকে। কিন্তু টাৰ্কি মুৰ্গীবিলাকে মানে একদম দেহাটো মানে দুৰ্বল হয়, যেতিয়া ৰ'দ হ'ব তেতিয়া মানে দেহাবিলাক মানে দুৰ্বল হয়। তো তাৰ কাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে মানে সপ্তাহত যদি 2বাৰ বা এবাৰকৈ যদি আপোনালোকে ভিমাৰেলটো দি থাকে তেনেহ'লে একো প্ৰব্লেম নহয়, দেহাটো মানে ভাল ৰাখে ভিমাৰেলে। আৰু এইফালে ধুনীয়াকৈ খাব দি দিলোঁ দানা, আৰু এইফালে ধুনীয়াকৈ খাই আছে একদম মজাকৈ খাই আছে। এইফালে খাব দি দিলোঁ আৰু এইফালেও খাই আছে পূৰা। এই এইটো চাওক এই যিটো বেছি দিন নাই আৰু আৰিয়ালিয়াৰ মুৰ্গীটো মানে কণী দিবই আৰু বেছি দিন নাই, আৰু 1 মাহমান থাকিলে কণী দিবই আৰু ডাঙৰ হৈছে। আৰু এই যিটো চাওক পূৰা খাই আছে একদম মজাকৈ। আৰু ইফালে দি এইটো আৰু টাৰ্কিটো কি হ'ল, এই যিটো লেংৰা হৈছে কিয় চাওক। এইটো কি হৈ আছে মানে গৰমৰ কাৰণে পূৰা হাতিব নোৱাৰা হৈছে, মানে আধমৰা হৈ আছে মানে। এই যিটো চাওক এই যিটো চাওক একদম অৱস্থা বেয়া হৈ গৈছে চাওক। এই যিটো মানে গৰমৰ কাৰণে একদম অৱস্থা বেয়া হৈছে চাওক, একদম মজাকৈ খাই আছে চাওক। চাইজবিলাক বহুত ডাঙৰেই হৈছে। আৰু আপোনালোকক যদি লাগে তেনেহ'লে কণ্টেক্ট কৰিব, ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে, তো এইখিনি কণ্টেক্ট কৰিব। চাওক ধুনীয়াকৈ খাই আছে একদম মজাকৈ। ফাইনেলি মই মুৰ্গীৰ কাৰণে দানা দি দিলোঁ, আৰু এতিয়া যে আছোঁ মই ৰেবিটটো চাবৰ কাৰণে। ৰেবিটটো চাই কিনে আৰু লগতে আপোনালোকক দেখুৱাম আজি গাহৰিটো। আৰু এতিয়া মই যে আছোঁ ৰেবিটটো চাবৰ কাৰণে। তো ৰেবিটটো মানে আছে, আপোনালোকৰ যদি ৰেবিট লাগে তেনেহ'লে কণ্টেক্ট কৰিব, আপোনালোকে ৰেবিটটোও পাই যাব। আপোনালোকে ৰেবিট যদি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ঘৰত আহি কিনে ল'ব লাগিব। আৰু এই যিটো চাওক ৰেবিটবিলাক এই যিটো চাওক বগা কালাৰৰ আছে, বগা ক'লা কালাৰৰ আছে, এইফালে আছে ক'লা কালাৰ আছে। এই যিটো আছে আপোনালোকক কেনেকুৱা কালাৰ লাগে আপোনালোকে ঘৰত আহি কিনে নিজে চুজ কৰি কিনে আপোনালোকে ল'ব পাৰিব। এই যিটো চাওক ৰেবিটটো। আৰু এতিয়া যে আছোঁ মই গাহৰিটো চাবৰ কাৰণে, আৰু মই গাহৰিক মানে দানা চানা একো আনি দিব পৰা নাই মানে, তো তাৰ কাৰণে মই গাহৰি মানে ইমান ডাঙৰ হোৱা নাই। আৰু এইফালে চাওক গাহৰিটো চাওক এই যিটো এটা, আৰু সেইফালে এটা আছে, আৰু এইফালে এটা আছে। বৰ্তমান মানে গাহৰি চেহেৰাটো ইমান ভাল নহয়, মানে যিহেতু আমি বান্ধি কিনি পুহি আছোঁ আৰু দানা চানা একো দিব পৰা নাই, তো তাৰ কাৰণে গাহৰিবিলাকৰ চেহেৰাবিলাক মানে ভাল নহয়। এই যিটো চাওক এই যিটো মই যদি ঘৰত থাকিলে হয় তেনেহ'লে গাহৰিবিলাকো মানে ভালকৈ দানা চানা খুৱাব পাৰিলোঁহেঁতেন। আমাৰ ঘৰৰ মানুহজনীয়ে বাগানতো যাব লাগে, বাগানত গৈ কিনে জংঘল চাফা কৰিব লাগে, আৰু ঘৰৰ মেইনটেনেঞ্চ বহুতখিনি কৰিব লাগে। যিহেতু বৰ্তমান মই ঘৰত নাই, তাৰ কাৰণে মানে সি মানে অকলে ইমান হেণ্ডেল কৰিব নোৱাৰে। এটাতো চাব যাই আছোঁ, আৰু এইফালে এটা এই যিটো এটা এইটো ডাঙৰ হৈছে। আৰু এই যিটো এটা
এইটো ডাঙৰেই হৈছে আৰু চাওক আৰু বৰ্তমান আপোনালোকে গমেই পায় মোৰ পৰিস্থিতিটো ঘৰত থাকিব নোৱাৰা হৈছোঁ মানে গুৱাহাটীত যাব লগা হয় গুৱাহাটীত থাকি কিনে মই ডিউটি কৰিব লগা হৈছোঁ তো তাৰ কাৰণে মই ঘৰত মানে ডাঙৰকৈ মানে ফাৰ্মটো খুলিব নোৱাৰা হৈ আছোঁ আৰু যেতিয়া মই গুৱাহাটীৰ পৰা আহিম তেতিয়া মানে ডাঙৰকৈ খুলিব চেষ্টা কৰিম ফাৰ্মটো মানে মোৰ এনেকুৱা মানে পৰিস্থিতি হৈছে মানে কামটো ৰিজাইন কৰিব নোৱাৰা হৈ আছোঁ আৰু ঘৰৰ ফালে আহিব নোৱাৰা হৈ আছোঁ মানে কি কৰিম মই এতিয়া মই গুৱাহাটীত থাকিম নে না কামটো ৰিজাইন কৰি মই ঘৰত আহিম সেইটো মই ভাবি আছোঁ দুটা অপশ্যনৰ পৰা নহ'লে ফাৰ্ম কৰিব লাগিব নহ'লে মানে কামটো বাদ দিব লাগিব সেই দুটা অপশ্যনৰ পৰা মই কোনটো চুজ কৰিলে বেছি ভাল হ'ব সেইটো মই ভাবি আছোঁ বৰ্তমান তো চুজ কৰিখিনি মই যিকোনো এটা মানে চুজ কৰিখিনি ছেটেলমেণ্ট হ'ব লাগিব আৰু গাইজ আপোনালোকে কমেণ্ট কৰি জনাবচোন মই কামটো কৰিলে ভাল হ'ব না গাহৰি ফাৰ্মটো কৰিলে ভাল হ'ব সেই দুটা কামৰ পৰা মই কাম কৰি আছোঁ সেই কামটো মই ৰিজাইন কৰিলে ভাল হ'ব না বোলে গাহৰি ফাৰ্ম কৰাটো বেছি ভাল হ'ব সেই দুটাৰ পৰা আপোনালোকে চুজ কৰি মোক জনাব আপোনালোকে যিটো চুজ কৰি জনায় সেইটোৱে কৰিব চেষ্টা কৰিম তো আপোনালোকৰ পৰা ডিচিশ্যনটো লোৱাটো বেছি ভাল হয় ডাইৰেক্টলি যদি মই যদি কামটো বাদ দি কিনি যদি ঘৰত আহি কিনে যদি গাহৰি ফাৰ্মটো যদি কৰি কিনে বা ছাকচেছফুল নহয় তেনেহ'লে পিছত আৰু প্ৰব্লেম হ'ব পাৰে তো তাৰ কাৰণে আপোনালোকক কৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন মই কোনটো চুজ কৰিলে বেছি ভাল হ'ব গাহৰি ফাৰ্মটো কৰিলে বেছি ভাল হ'ব না বোলে কামটো কৰাটো বেছি ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাব চাওক গাহৰিটো চাওক কি অৱস্থা হৈ গৈছে আৰু সেই বাল্টি চাওক গাইছ চাওক মই যদি ঘৰত থাকিলে গাহৰিবিলাকে অলপ চলপ হ'লেও ডাঙৰ হ'লোহেঁতেন মই দানা চানা আনিখিনি খুৱাব পাৰিলোহেঁতেন আৰু বৰ্তমান দানা চানা আনিখিনি খুৱাব নোৱাৰা হৈছোঁ তো তাৰ কাৰণে গাহৰিবিলাকে চাওক কি অৱস্থা হৈ গ'ল চাওক না গাইছ গাহৰি বান্ধি কিনি পুহি কিনে একদম অৱস্থা বেয়া হৈ গৈছে চাওক এইটো এটা আৰু ইফালদি এটা আৰু ইফালদি এটা তিনিটা গাহৰি একদম অৱস্থা বেয়া হৈ গৈছে গাইছ তো ফাইনেলি আপোনালোকক জনাই দিলোঁ তো আপোনালোকক জনাবচোন মোৰ কামটো কোনটো কৰিলে বেছি ভাল হ'ব আপোনালোকক জনাই দিলোঁ আৰু আপোনালোকক গাহৰিবিলাকক দেখুৱাই দিলোঁ আৰিয়ালিয়াৰ মুৰ্গী যদি লাগে আপোনালোকে ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে লৈ কিনে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু শহাবোৰ যদি লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু টিং টাং মাৰি লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিৰ কাৰণে বাই বাই।